মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ষ্ট্ৰাকচাৰ অফ এটম পৰমাণুৰ গঠন এই চেপ্টাৰটোৰ মৌলিক কণাসমূহৰ ধৰ্ম প্ৰপাৰ্টিজ অফ ফাণ্ডামেণ্টেল পাৰ্টিকলছৰ লগতে আৰু কিবা বেলেগ চাম আমি তো এতিয়া চাবা আমাৰ যেটো পৰমাণু আছে সেই পৰমাণুটোত বিভিন্ন সাব এটমিক পাৰ্টিকল থাকে যেনে সৰু সৰু মৌলিক কিছুমান কণাৰ দ্বাৰা গঠিত পৰমাণুটো যেনে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন এইবিলাকৰ আমি ধৰ্মবিলাক চাম সেই মৌলিক কণাসমূহৰ ধৰ্মৰ বিষয়ে পঢ়িম তো প্ৰপাৰ্টিজ অফ ফাণ্ডামেণ্টেল পাৰ্টিকলছ বুলি কয় তো এতিয়া তোমালোকক পৰীক্ষা দিয়াৰ পৰা এইবাৰো আহিছে বাৰু এটা প্ৰশ্ন নেক্সটটো আহিব পাৰে তো তোমালোকে চাবা তো এতিয়া আমাৰ পৰমাণুটোত তিনিটা মৌলিক কণা থাকে সেই তিনিটাৰ বিষয়ে আমি চাম প্ৰথমটো হ'ব ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ চিহ্ন কি ইৰে বুজায় আৰু ইলেক্ট্ৰনৰ এটা এবসলিউট তোমালোকৰ চাৰ্জ আছে সেইটো হ'ব -1.6022 * 10⁻⁻19 কুলম কুলম্বত তোমালোকৰ হ'ব এইটো ইলেক্ট্ৰনৰ চাৰ্জ হয় আৰু ইলেক্ট্ৰনৰ যেটো ৰিলেটিভ চাৰ্জ আছে এইটোক আমি -1 এৰে বুজোৱা হয় সো এতিয়া মনত ৰাখিবা ইলেক্ট্ৰনৰ মাসও আছে ইলেক্ট্ৰনৰ মাস কিমান 9.1 * 10⁻31 কেজি হৈ গল -31 কেজি তো এতিয়া মনত ৰাখিবা এইবাৰ আহিব কি আৰু মনত ৰাখিবা আটাইতকৈ সৰু পাৰ্টিকল কোনটো ইলেক্ট্ৰনৰ মাসটো বহুত তোমালোকৰ কম হয় তো এতিয়া প্ৰটন আহিল প্ৰটনক p ৰে বুজোৱা হয় আৰু প্ৰটনৰ চাৰ্জটো যিমান হয় ইলেক্ট্ৰনৰ চাৰ্জটো সিমান হয় ডিফাৰেন্স কি প্ৰটন প্লাস ইলেক্ট্ৰন মাইনাস তো এই কাৰণে দুইটাৰে যেটো চাৰ্জটো সমান হয় তো এই কাৰণে ইয়াক যদি -1 এৰে বুজাও ইয়াক কিহেৰে বুজাম +1 এৰে বুজাম এই প্ৰটনৰ ৰিলেটিভ চাৰ্জটোক আমি কিহেৰে বুজাম +1 এৰে বুজাম আৰু পৰীক্ষাত লিখিয়া যদি আহে যে কুলম এককত যদি তোমালোকৰ ইলেক্ট্ৰনৰ আধান কিমান যদি লিখা আহে বা প্ৰটনৰ আধান কিমান লিখা আহে তেতিয়ালে এইগিটা লিখিব লাগিব কিন্তু মনত ৰাখিবা সো যেটো খুদে আৰু তাৰ পিছত আমি নেক্সট পেজটো লৈ বলা এতিয়া চোৱা ইলেক্ট্ৰনৰ আধানৰ বিষয়ে আমি পঢ়িলো প্ৰটনৰ বিষয়ে পঢ়িলো এতিয়া তোমালোকক নিউট্ৰনৰ বিষয়ে পঢ়িব লাগিব নিউট্ৰনক এনেৰে বুজোৱা হয় ইয়াৰে যেটো চাৰ্জ আছে ই ইলেক্ট্ৰিক্যালি নিউট্ৰেল হয় মনত ৰাখিবা নিউট্ৰনটোৰ কোনো আধান নাথাকে আৰু ইয়াৰ ৰিলেটিভ চাৰ্জটো কি হ'ব 0 হ'ব তো এতিয়া পৰীক্ষাত এইবাৰ সুধি দিব পাৰে যে নিউট্ৰেল যেটো পাৰ্টিকল আছে নিউট্ৰেল যেটো এটমত থকা যেটো পাৰ্টিকল আছে হেইটোৰ তোমালোকৰ নাম কি তাৰ চাৰ্জ কি এইবিলাক তোমালোকৰ সুধি দিব যে নিউট্ৰন হৈ গল ইয়াৰ কিহেৰে বুজোৱা হয় ইয়াৰ চাৰ্জ কিমান তো এনেকা তোমালোকক সুধি দিব পাৰে তো সেই কাৰণে তোমালোকে ভালদৰে চাবা এইখিনি বস্তু আৰু তোমালোকৰ ইয়াৰে মাসটো ইলেক্ট্ৰন প্ৰটন নিউট্ৰনৰ ভিতৰত নিউট্ৰনৰ অলপমান বেছি তো বাকি সবচে মাসটো কম কাৰ ইলেক্ট্ৰনৰ তাৰ পিছত নেক্সট তোমালোকে চোৱা এতিয়া আমি থমসনৰ পৰমাণু আৰ্হিটোৰ বিষয়ে পঢ়িম থমসনছ মডেল অফ এটম এতিয়া মনত ৰাখিবা 1898 চনত স্যাৰ জে থমসনে পৰমাণুৰ এই আৰ্হিটো দিছিল এতিয়া তেওঁ কি বুলি কৈছিল তেওঁ পৰমাণু থমসনৰ দিনত ইলেক্ট্ৰনটো জে থমসনে আৱিষ্কাৰ কৰিছিল থমসনৰ পৰমাণু আৰ্হিটো যেতিয়া দিছিল তেতিয়া ইলেক্ট্ৰনটো আৱিষ্কাৰ হৈছিল যদিও প্ৰটন আৰু নিউট্ৰন কিন্তু আৱিষ্কাৰ হোৱা নাছিল মনত ৰাখিবা তো সেই কাৰণে তেওঁ কি কৰিছিল পৰমাণুটোৰ আকৃতি কিছুমানৰ লগত মিলাই লৈ কেনে তোমালোকৰ কম্পেয়াৰ কৰিছিল থমসনৰ পৰমাণুটো আৰ্হিটো কাৰ লগত মিলাইছিল তৰমুজৰ লগত ৱাটাৰমেলনৰ লগত বা এই মডেলটো থমসনৰ মডেলটো প্লাম পুডিং মডেল বুলিও কোৱা হয় তো পিছৰ ফালে তোমালোকৰ দিয়া আছে মই অলপমান জাস্ট লিখিছো তোমালোকে অলপ বহলাই লিখিবা ভালদৰে লিখিবা তেওঁ পৰমাণুটো এনেকুৱা বুলি কৈছিল যে প্লাম পুডিং মডেল বুলিও কয় এইটোক বা ৱাটাৰমেলন মডেল বুলিও কয় তো ইয়াতে তোমালোকৰ এইটো তৰমুজৰ এই গুটিবিলাক ইলেক্ট্ৰন আৰু ইয়াক পজিটিভলি চাৰ্জ এটা স্ফিয়াৰ বুলি ধৰি লোৱা হৈছিল গোলক বুলি ধৰি লোৱা হৈছিল তো আৰু ভিতৰত থকা গুটিবিলাকক তেওঁ ইলেক্ট্ৰন বুলি অভিহিত কৰিছিল এই মডেলটোক এতিয়া থমসনৰ মডেলটোক ৱাটাৰমেলন মডেল বুলিও কোৱা হয় বা প্লাম পুডিং মডেল বুলিও কোৱা হয় তো বহুত নামেৰে ইয়াক মাতা যায় তো হৈ গল তো এইখিনি আছিল তোমালোকৰ জাস্ট এটা মই সৰু আভাস দিলো তোমালোকক